হেল্ল' মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি নিফটি ফিফটি আজি দিনটোত কি হৈ গ'ল সেইখিনি প্ৰথম এনালাইজ কৰিম আৰু কাইলৈ নিফটি ফিফটিত হ'বলগীয়া কেনেকুৱাকৈ ট্ৰেড ওলাব পাৰে আমি সেইটো এটা এনালাইজ কৰিম, ঠিক আছে। এতিয়া নিফটি যদি চাওঁ, কালি যিটো ক্লজিং আছিলে আৰু আজিৰ যিটো ক্লজিং, আজি 35 পইণ্ট ওপৰত গৈ আজি ক্লজিং হ'ল। কালি ক্লজিং কৰাতকৈ আজি ক্লজিং ওপৰত হৈছে যদিও আমি যদি ওৱান ডে টাইম ফ্ৰেমত ভালকৈ এইটো চাওঁ, তেতিয়াহ'লে ইয়াত এটা আমি মাৰ্কেটটো ৰখি থকা আমি দেখা পাইছোঁ। ইয়াত আপোনাৰ এইটো নিউট্ৰেল কেণ্ডেল, তাৰ পাছত আজি যোৱাকালি এইটো যিটো কেণ্ডেল আছিলে, যোৱাকালি আপোনাৰ 23 এপ্ৰিল তাৰিখত এইটো বডি কেণ্ডেল, এইটো এটা বডি হৈ গ'ল। তাৰ সেই বডিটোৰ ভিতৰতে এটা সৰুকৈ ইনচাইড কেণ্ডেল এটা আজি আমি ওৱান ডে টাইম ফ্ৰেমত দেখা পালোঁ। কালি ক্লজিং আমাৰ ইয়াত হৈছিলে আৰু আজি ক্লজিং তাতকৈ 35 পইণ্ট ওপৰত ক্লজিং হৈছে। ইয়াত আমি গম পাইছোঁ যে এই লেভেল যিটো আমাৰ এই লেভেলছ 22,450 এই জোনটো পটককৈ পাৰ হৈ যাব পৰা নাই। এইটো এটা ষ্ট্ৰং ৰেজিষ্টেণ্টৰ কাম কৰি আছে 450 to 500 লেভেলছটো। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ আছিলোঁ যে যোৱাকালি মই আজিৰ কাৰণে যিটো এনালাইজ ভিডিঅ' কৰিছিলোঁ, আপোনালোকে গৈ তাত চাব পাৰিব। যিটো মই চেনেল ড্ৰ কৰিছিলোঁ, চেনেলটো যদি ফ্লেট অ'পেনিং বা গেপ ডাউন অ'পেনিং যদি হয়, তেতিয়াহ'লে আজি মাৰ্কেটটোত এটা বহুত ধুনীয়া ট্ৰেড ওলাব বুলি আমি আশা কৰিছিলোঁ। কিন্তু মই তাত ভিডিঅ'টো কৈছিলোঁ যে গেপ আপ অ'পেন হ'লে আমাৰ চব প্লেন চপট হৈ যাব। আজি তাকে দেখিবলৈ পোৱা গ'ল। গোটেই গেপ আপ অ'পেন হ'ল মাৰ্কেটটো। অ'পেন হোৱাৰ পাছত গোটেই দিনটো এটা ছাইডৱেজ হোৱা দেখা পালোঁ। আৰু আজি এই ছাইডৱেজ মাৰ্কেটত আমি কেনেকৈ ট্ৰেড প্লেন প্ৰাইজ একশ্যন অনুসৰি আমি কৰিব পাৰিলোঁহেঁতেন, সেইটো প্ৰথমতে আপোনালোকৰ লগত ডিছকাছ কৰি লওঁ। তাৰপাছত কাইলৈৰ কাৰণে আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো মোৰ চকুত কি দেখা পাইছোঁ, মানে প্ৰাইজ একশ্যন কাইলৈ ট্ৰেড কৰিবৰ কাৰণে লেভেলছ কেনেকৈ উলিয়াম সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম। মাৰ্কেটটো প্ৰথমতে অ'পেন হ'ল। ইয়াত অ'পেন হোৱাৰ পাছত অ'পেনিং যিডাল কেণ্ডেল যদি আপোনালোকে চাই, ইয়াতে অ'পেনিং এডাল কেণ্ডেল, এইটো কেণ্ডেলৰ ল' আৰু কেণ্ডেলৰ হাই মাজত ফাইনেলি এডাল কেণ্ডেল গৈ ওলাই গ'ল। কেইডাল কেণ্ডেল থাকিলে 5 মিনিট টাইম ফ্ৰেম লাগি আছে? 1 2 3 4 5 6 নম্বৰ কেণ্ডেলডালত, মানে 30 মিনিট মাৰ্কেটটো ইনচাইড কেণ্ডেল বনাই থকাৰ পাছত ফাইনেলি গৈ ক্লজিং দিলে। তাৰপাছত কোনোবাই ইনচাইড কেণ্ডেলত এইটো এনেকৈ ট্ৰেড কৰিব পাৰিলেহেঁতেন। কিন্তু ইয়াত এটা গৰ্বৰ আছে যে ওপৰত এটা ৰেজিষ্টেণ্ট লেভেল আছে। এইটো লেভেল মাৰ্কেটটো ইয়াত অ'পেন হৈ, এইটো কি বাৰে অ'পেন হৈছিলে ইয়াতে 23 এপ্ৰিলৰ দিনা মাৰ্কেটৰ ডে হাইটো একদম ওচৰত আছিলে। এইটো ডে হাই। আৰু যদি চাই ইনচাইড কেণ্ডেলৰ যিটো আপোনাৰ ক্লজিং, এইটো ইনচাইড কেণ্ডেলৰ ক্লজিংটোৱে ডে হাই ওচৰৰ পৰা উইকডালে গৈ দি দিলে। মানে কি হ'ল, যাওঁতে ট্ৰেডটো শেষেই হৈ থাকিলে, আমি ট্ৰেডটো কৰিব নাপালোৱে। এইটো আমি প্ৰাইজ একশ্যন অনুসৰি এইটো ইনচাইড কেণ্ডেলৰ ট্ৰেড আমি এভইড কৰিব লাগিব। সেইটোত আমাৰ ৰিৱাৰ্ড কম হ'ব, ষ্টপ লছ বেছি থাকিব। তেনেকুৱা ট্ৰেড আমি কৰিব নালাগে, ঠিক আছে। আমি সদায় 10 টকা যদি ষ্টপ লছ থাকে, আমি 30 টকা প্ৰফিট চিন্তা কৰিব লাগে। তাৰপাছত মাৰ্কেটটো গ'ল, এনেকৈ ওপৰলৈ গ'ল। যদি কোনোবাই যদি ইয়াতে হোল্ড কৰি প্ৰফিট বুক কৰিলে, তেতিয়াহ'লে বহুত বঢ়িয়া কথা। তাৰপাছত মাৰ্কেটটো এটা নতুন হাই লগালে। হাই লগোৱাৰ পাছত ইয়াত এটা এনেকৈ হায়াৰ ল' পেটাৰ্ণত এটা ক্ৰমান্বয়ে এনেকৈ নামি আহিলে। যদি এইটো যদি আমি এনেকৈ যদি নাচাই এনেকৈ চাওঁ, এইটো এনেকৈ লগালোঁ, তলত যিটো আমাৰ ছাপৰ্ট হৈ গ'ল, এইটো 2 পইণ্টৰ পৰা ছাপৰ্ট লৈছে, ঠিক আছে। তাৰপাছত ওপৰৰ পৰা এটা আমি ট্ৰেণ্ড লাইন লগাব পাৰিলোঁ হয়। মাৰ্কেটখন যেতিয়া চলি আছিলে তেতিয়া হৈ যোৱা মাৰ্কেটখনো আপোনাৰ লগত মই অকণমান প্ৰথম ডিছকাছ কৰি লৈছোঁ। এইটো এটা সৰুকৈ মানে কি, এইটো ক্লিয়াৰ কাট এটা ট্ৰেংগল পেটাৰ্ণৰ নিচিনা বনিছিলে। ট্ৰেংগল পেটাৰ্ণটো ফাইনেলি ইয়াত ব্ৰেকআউট কৰিলে। এইডোখৰত ব্ৰেকআউট কৰিলে। কিমান বজাত ব্ৰেকআউট কৰিছিলে? 14টা 20ত, মানে 14টা হ'লে 12 13 14 2টা 20ত 220 কেণ্ডেলত এইটো ব্ৰেকআউট কৰিলে। ব্ৰেকআউট কৰাৰ পাছত মাৰ্কেটটো এটা এনেকৈ মুভমেণ্ট আহিলে। এই মুভমেণ্টটো যদি আপোনালোকে এনেকৈ ট্ৰেংগল পেটাৰ্ণ আঁকি পিনে ধৰিছিলে, তেতিয়াহ'লে বহুত ভাল। কোনে ধৰিব পাৰিলে কমেণ্ট কৰিব। আৰু যদি আপোনালোক নতুন আহিছে চেনেলত তেতিয়া চাবৰ কাৰণে, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনাৰ ছাবস্ক্ৰাইবটোৱে আমাৰ চেনেলটো ডাঙৰ হোৱাত সহায় কৰিব। তাৰপাছত মাৰ্কেটটো ডে ল' ওচৰৰ পৰা
এটা সাপোর্ট ল'বৰ কাৰণে ট্ৰাই কৰিলে আৰু ই এটা ধুনীয়াকৈ এনেকৈ ডব্লিউ পেটাৰ্ণ আকৃতি বনাই থৈ দিছে এতিয়া কাইলৈ মাৰ্কেটটো যদি গেপ আপ ওপেন হয় আমি কি কৰিম যদি ফ্লেট ওপেন হয় তেতিয়া কি কৰিম আৰু যদি গেপ ডাউন ওপেন হয় তেতিয়া কি কৰিম সেইকেইটা আমি ডিসকাস কৰিম এতিয়া ঠিক আছে আজি মাৰ্কেটখন নিফটি 50 এটোৱে হৈছিলে আপোনালোকে নিজৰ ডিমেট একাউণ্টত গৈ চাব পাৰে চাৰ্ট আপোনালোকে চাৰ্টখন সদায় চাব চাৰ্ট যিমানে পঢ়িব তেতিয়া চাৰ্টৰ কথাবিলাক গম পাব চাৰ্ট ৰিডিংটো একদম মেইন বস্তু আপোনালোকৰ মাৰ্কেটখন বহুত দূৰ ওপৰলৈ উঠিব বা তললৈ উঠিব আপোনালোকৰ চাৰ্ট ৰিডিং কৰিলে আপোনালোকে পাছলৈ গম পাব এক্সপেৰিয়েন্স যিমানে বাঢ়িব সিমানে আপোনালোকে পাছত গম পাব এতিয়া আমি ট্ৰেড প্লেন কেনেকৈ কৰিম প্ৰথম 30 মিনিট টাইম ফ্ৰেমলৈ গৈ লওঁ কাইলৈ আমি কেনেকৈ ট্ৰেড প্লেন এটা কৰিব পাৰিম যদি আমাৰ গেপ আপ যদি ওপেন হয় আমাৰ প্ৰথমতে হেতু যিটো ট্ৰেঙ্গল প্যাটাৰ্ন আছিলে ট্ৰেঙ্গল প্যাটাৰ্নৰ আমাৰ যিটো ৰেজিস্ট্যান্স লেভেল হ'ব ৰেজিস্ট্যান্স লেভেলটো এনেকৈ আমি প্ৰথমতে বনাই লম বনাই থোৱা থাকিব এটো এনেকৈ থাকিব হৈ গল তাৰ পাছত এটা যেটো সাপোর্ট এডখৰ পৰা আমি এটা হৰুকে সাপোর্ট লোৱা দেখা পাইছো প্ৰথম এটো সাপোর্ট যদি গ্যাপ আপ ওপেন হয় তেতিয়া আমি কি কৰিম হেতু প্ৰথমতে চাই লৈছো হা এটো হৈ গল এনেকে এটা সাপোর্ট লগাম এনেকে এটা লগাম এটো একবাৰ ইয়াপা স্টাৰ্ট হল উইকটো সেকেন্ড টাইম এডখৰ পৰা এটা সাপোর্ট লবৰ কাৰণে ট্ৰাই কৰিছে আৰু যদি গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হলে কিমানত হ'ব আপোনালোকৰ 22439 22400 to 30 413 কাইলে 440 to 435 ভিতৰত যদি ওপেন হয় তেতিয়া হলে এই ৰেজিস্ট্যান্স ডালত ওপেন হ'ব যদি এই ৰেজিস্ট্যান্স ডালত ওপেন হয় তেতিয়া ওপেনিংতে আমি 5 মিনিট টাইম ফ্ৰেমত আমি চাম প্ৰথমতে আমি ডাঙৰ টাইম ফ্ৰেমত এনালাইজ কৰিলো এইটো পইণ্টত যেতিয়া ওপেন হ'ব মাৰ্কেটটো তেতিয়া গুটে ৰাতি ভিতৰতে এই ডব্লিউ প্যাটাৰ্নৰ ট্ৰেডটো শেষ হৈ যাব ইয়াত তাপা এডখৰ পৰা আমি ৰিভাৰ্সেল প্যাটাৰ্নৰ বিচাৰিম আৰু ইয়াৰ পৰা আমি এটা ৰিভাৰ্সেল ট্ৰেড কৰিম যেটো নেকি টাৰ্গেট আমাৰ এই যেটো চেনেলৰ এটো সাপোর্ট হ'ব এই সাপোর্টলৈকে আমি এটা আশা কৰিব পাৰো ঠিক আছে ইয়াৰ পৰা আমি যেতিয়া ৰিভাৰ্সেল প্যাটাৰ্ন ডাউন সাইডো আমি প্ল্যান কৰিম তেতিয়া আমি কেনেকৈ প্ল্যান কৰিব লাগিব ডাইৰেক্ট আপুনি এনেকৈ উঠি যোৱা পাছতে ইয়াতে আপোনালোকে ডাইৰেক্ট পুট লৈ ললে নহব ঠিক আছে ইয়াত আপুনি ওয়েট কৰিব লাগিব যে এডখত যেনেকৈ এডখৰ পৰা ডাইৰেক্ট নামি নাহিলে অলপ এনেকৈ সাইডৱেজ হৈ নামি আহিলে হয়তো কাইলে ইয়াত গৈ এডখৰ এনেকৈ সাইডৱেজ হৈ এডখৰ পৰাই নামি আহিব হে নামি অহা পইণ্টটো আপোনালোকে কেনেকৈ গম পাব ঠিক আছে কেনেকৈ গম পাব আপোনালোকৰ ইয়াত যিখিনি ইয়াতে প্যাটাৰ্ন বনি আছিল যেটো ৰেজিস্ট্যান্স লেভেলত গৈ এনেকৈ টপ বনি আছে ইয়াতে টপ বনি আছে ইয়াত টপ বনি আছে এটো ইভিনিং ষ্টাৰ হয় যদিও ইভিনিং ষ্টাৰটো ইমান এটা ষ্ট্ৰং ইভিনিং ষ্টাৰ নহয় যেটো ইভিনিং ষ্টাৰ তিনটা প্যাটাৰ্নত থাকে এটা লো একুৰেসি এটা মিডিয়াম একুৰেসি এটা হাই একুৰেসি যেটো নেকি আপোনাৰ মই ডিটেইলছত এটা ভিডিও বনাই দিম ঠিক আছে ইয়াতে ডিসকাস কৰিলে আমাৰ বহুত দেৰি হৈ যায় আৰু বহুত দীঘলীয়া হয় ভিডিওটো আৰু ডব্লিউ টো ওপৰ যদি ফ্ল্যাট ওপেন হয় ঠিক আছে যদি মাৰ্কেটটো এডখৰ যদি কবাত যদি ওপেন হয় তেতিয়া হলে ওপেনিং ক্যান্ডেল ডাল যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া হলে হে ব্ৰেকআউট ক্যান্ডেল ডালৰ লো টু ষ্টপ লছ লৈ টাৰ্গেটটো ইয়ালৈকে এটা প্ল্যান কৰিব পাৰিব ঠিক আছে আৰু যদি হে গেপ ডাউন ওপেন হয় যদি গেপ ডাউন ওপেন হয় বলে এডখৰ বলে গেপ ডাউন ওপেন হল ইয়াতে কবলে কবাত গেপ ডাউন ওপেন হল প্ৰথম 5 মিনিট টাইম 5 মিনিটৰ ক্যান্ডেল ডাল আমি তেতিয়া চাই লম যে ইয়াৰ পৰা এটা সাপোর্ট লৈ বুলিশ ক্যান্ডেল বনিছে নে যদি বুলিশ ক্যান্ডেল বনা দেখা পাইছো তেতিয়া হলে আমি প্ৰথম টাৰ্গেট আমি এইটো যেটো আমাৰ চেনেল আছে এই যেটো উপৰ ৰেজিস্ট্যান্স আৰু সাপোর্ট এই সাপোর্টটো আমি জুখি লম আমি এটা স্কেলে এনেকৈ জুখি লম বলে যেডখৰ পৰাই আমাৰ বুলিশ ক্যান্ডেল পালো গেপ ডাউন ওপেন হয় এটো 62 পইণ্ট আছে আমি ইয়াৰ আধা কিমান হ'ব 30 পইণ্ট হ'ব আমি 30 পইণ্ট ইনডেক্সত আশা কৰিম তেতিয়া আমি টাৰ্গেটটো হ'ব